সাংবাদিক বিজয় কলিতা উপস্থিত আছে। বিজয়, এই মুহূৰ্তত আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক তাত দেখিবলৈ পাইছোঁ। মাইনী মহন্তও তাত আচলতে উপস্থিত হৈছে। তেওঁলোকে কি দাবী উত্থাপন কৰিবলৈ বিচাৰিছে? দিনক দিনে আমৰণ সেই অন্বেষণত সোণম ৱাংচুকৰ স্বাস্থ্যৰ অৱস্থাও যথেষ্ট অৱনতি ঘটিছে, কিন্তু এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তৎপৰতা নাই গোটেই বিষয়টোক লৈ। বিজয়, পাপৰিচক এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰিছোঁ যে সোণম ৱাংচুক হয়তো সোণম ৱাংচুকৰ জীৱনৰ কথা সকলোৱে জানে। শেহতীয়াভাৱে যিখন ছবি 3 ইডিয়ট ছবিখনত সোণম ৱাংচুকৰ সেই জীৱন দৰ্শনৰ কথাসমূহ খুব সুন্দৰ ৰূপত উপস্থাপন কৰাইছিল আমিৰ খান অভিনীত সেই ছবিখনত। তাৰ পাছতে এক প্ৰকাৰ এইগৰাকী সোণম ৱাংচুক এক প্ৰকাৰ সকলোৰে মাজত এটা চৰ্চিত নাম, আৰু বিশেষকৈ বিগত 20টা দিনে ভাৰতৰ আচলতে এই যিটো দীঘলীয়া পৰিক্ৰমাত যদি এটা চৰ্চিত এগৰাকী ব্যক্তি বুলি কয় তেতিয়াহ'লে সোণম ৱাংচুকৰ নামটো ইতিমধ্যে আহিছে। আৰু এইকাৰণে সোণম ৱাংচুকো কৈছে যে সোণম ৱাংচুক এটা নাম এই মুহূৰ্তত হৈ থকা নাই। বিভিন্ন লাখ লাখ শিক্ষাৰ্থীৰ বাবে ক'ৰবাত আশা ভৰসাৰ থল হৈছে সোণম ৱাংচুক। প্ৰচলিত যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে যিটো বিক্ষুব্ধৰ প্ৰদৰ্শন কৰিলে, তাৰ পাছত আজিলৈকে ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় যিগৰাকী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যিটো পদত্যাগক লৈ আচলতে তেওঁ ইতিমধ্যে যি আমৰণ অন্বেষণ তেওঁ কৰি আছে, আৰু সেই অন্বেষণত ক'ৰবাত নহয় ক'ৰবাত আজিলৈকে সঁহাৰি পোৱা নাই। তাৰ পাছত স্বাভাৱিকতেই লাখ লাখ শিক্ষাৰ্থী লাখ লাখ আচলতে জনতাৰ মাজত এই নামটো চৰ্চা হৈছে যে সোণম ৱাংচুকক কেতিয়া আচলতে সঁহাৰি লাভ কৰিব আৰু চৰকাৰীভাৱে বা কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কেতিয়া পদত্যাগ কৰিব, এই বিষয়টো চৰ্চা পাইছে। আৰু তাৰ মাজতে আজি গুৱাহাটীত প্ৰতিবাদ হৈছে, আৰু এই প্ৰতিবাদ কৰিছে SFI। ইতিমধ্যেই কৈছে তেওঁলোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈছে, আৰু সোণম ৱাংচুকৰ প্ৰতি যিটো তেওঁলোকৰ যিটো সন্মান, সেই সন্মান এক প্ৰকাৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সেই সন্মানকণ প্ৰদৰ্শন নকৰাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত যথেষ্ট ক্ষোভৰ উদ্গীৰণ হৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত, কাৰণ দিনক দিনে আজি 20টা দিন অতিক্ৰম কৰিছে, আৰু ইয়াৰ পাছত সোণম ৱাংচুকৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। গতিকে ইয়াৰ পাছত যদি পৰিস্থিতি বেয়াৰ খাৰলৈ ঢাল খায় তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত গোটেই ব্যৱস্থাপত, গোটেই ছিষ্টেমত যে ক'ৰবাত ডাঙৰ এটা জোকাৰণি ওলাব, সেই কথাখিনি প্ৰায় নিশ্চিত। মাইনী মহন্ত এই মুহূৰ্তত আছে, বিশিষ্ট লেখিকা সাংবাদিক। মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ছিষ্টেমৰ বিৰুদ্ধে এক প্ৰকাৰ সোণম ৱাংচুকৰ নামটো যথেষ্ট চৰ্চা হৈছে আজি 20টা দিন, কিন্তু কোনো ধৰণৰ সঁহাৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাই। তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। গোটেই ব্যৱস্থাপনক লৈ কি ধৰণে আপুনি বিশ্লেষণ কৰিব? কি আচলতে এইটো মানে ভাৰতবৰ্ষৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশত এইটো আটাইতকৈ বুজিব নোৱাৰা প্ৰশ্ন হৈ উঠিছে এতিয়া ভাৰতীয় নাগৰিকৰ কাৰণে, যে কিয় এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী, উদ্ভাৱক, সমাজকৰ্মী, পৰিৱেশবিদ, যাক বিশ্বই স্বীকৃতি দিছে, সেই ব্যক্তিজনে আজি 20 দিন ধৰি নোখোৱাকৈ আছে এটা দাবী তুলি, যিটো দাবী দেশৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে, দেশৰ মধ্যবিত্ত নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে। সেই দাবীটো মানি লোৱাটো এই চৰকাৰখনৰ কাৰণে একো টান কাম নহয়। কিন্তু কি এনেকুৱা ইগ' আহিলে আজি দায়বদ্ধতাটো কাৰ? যে শিক্ষা বিভাগত পেপাৰ লিক হৈছে, 20জন ছাত্ৰই আত্মহত্যা কৰিছে, 20টাকৈ পৰিয়াল তছনছ হৈ গৈছে, তাৰ দায়িত্বটো কিয় শিক্ষামন্ত্ৰীয়ে নল'ব? কিয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিব? আৰু সোণম ৱাংচুকে তেওঁৰ ল'ৰা ছোৱালী জাতিমতীৰ কাৰণে কৰা নাই, ভাৰতৰ ল'ৰা ছোৱালীৰ কাৰণে মানে তেওঁ এই অনশনটো আৰম্ভ কৰিছে। আৰু এতিয়ালৈকে সংকটজনক অৱস্থা হৈছে। আমি অত্যন্ত উদ্বিগ্ন, সকলো ভাৰতীয় নাগৰিকে উদ্বিগ্ন, মাত্ৰ চৰকাৰখন নিৰ্লিপ্ত। গতিকে আমি অনুৰোধ জনাইছোঁ, এতিয়াও সময় উকলি যোৱা নাই, চকু কাণ খোলক, আৰু তেনেকুৱা এজন ব্যক্তিক যদি আমি হেৰুৱাবলগীয়া হয়, বিশ্ব সম্প্ৰদায়ত ভাৰতবৰ্ষৰ মানে যিটো ভাৱমূৰ্তি সেইটো মাটি হৈ পৰিব। সোণম ৱাংচুকৰ পৰাই ক'ৰবাত এনেকুৱা হ'ব নেকি গোটেই যিটো ছিষ্টেম, এই ছিষ্টেমৰ বিৰুদ্ধে এটা নৱজাগৰণৰ সৃষ্টি হ'ব, নতুন জাগৰণৰ সৃষ্টি হ'ব? কাৰণ আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ইতিমধ্যে তেওঁলোকে বিষয়টোলৈ চৰ্চা কৰিছে, সামাজিক মাধ্যমত চৰ্চা হৈছে, সোণম ৱাংচুকৰ পক্ষত সকলোৱে থিয় দিছে। কি ভাবে গোটেই কথাখিনি কি ধৰণে বিশ্লেষণ কৰিব আপুনি? আপোনাৰ কথাটো শুনিবলৈ ইমান ভাল লাগিল যে সঁচাকৈ যদি এটা নৱজাগৰণ হয়, যিটো আজি খুবেই দৰকাৰ, কেনেকুৱা ধৰণৰ হ'ব জাষ্ট ভাবকচোন কথাটো। কিন্তু আমি বিচাৰোঁ সোণম ৱাংচুক আমাৰ মাজত থাকক, তেওঁ আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাটো আমি নিবিচাৰোঁ। নিশ্চয় হ'ব, এটা সময়ত নিশ্চয় হ'ব, কিন্তু তেতিয়ালৈকে নহয় যেতিয়ালৈকে আমাৰ নেতাসকলৰ ল'ৰা ছোৱালীয়ে আজি আৰামত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াতে তেওঁলোকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকত যাব, ইনষ্টিটিউটত যাব, নহ'লে তেওঁলোকে বিদেশলৈ যাব, তেওঁলোকে ভাল শিক্ষা পাই থাকিব। যেতিয়ালৈকে তেওঁলোকে এই
যিটো তেওঁলোকে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ বলি যদি তেওঁলোক নহয়, যিদিনালৈকে তেওঁলোক ইয়াৰ বলি নহয় সেইদিনালৈকে কিন্তু তেওঁলোকে এই কামটো তেওঁলোকে শিক্ষা ব্যৱস্থাটোৰ কথা কৈছোঁ সেইটো তেওঁলোকে কেতিয়াও তেওঁলোকে ভাল কৰিবলৈ চেষ্টা নকৰে। এটা কথা মন কৰিব, তেওঁলোকে কিন্তু প্ৰত্যেকটো বস্তু প্লেনফুলিয়ে কৰি আছে, তেওঁলোকে নভবা নিচিন্তাকৈ কৰা নাই। তেওঁলোকে যেতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আনিছে সেই 20খনৰ ভিতৰতে ইয়াৰ গোটেই ব্লু প্ৰিণ্টটো আঁকা আছে আৰু তাৰ সেই হিচাপতে আমি NTA-টো অৱশ্যে আগতে আহিছে, তাৰ 2 বছৰ আগতে আহিছে, 17ত আহিছে, কিন্তু NTA-টো যদিও তেওঁলোকৰ সময়তে আহিছে নহয়। তেওঁলোকৰ কথাটো কি যে গোটেই ভাৰতবৰ্ষখনত এক ৰাষ্ট্ৰ, এক ভাষা, এক পলিচি, এক পলিটিকেল পাৰ্টি, এই গোটেই বস্তুটো যিটো একত তেওঁলোক গৈ আছে তাৰে এটা উপায় হিচাপে তেওঁলোকে NTA-টো কৰিলে। কিন্তু NTA-টো নেশ্যনেল টেষ্টিং এজেঞ্চিটোৰ গোটেই উদ্দেশ্যটোৱেই হ'ল কেনেকৈ তেওঁলোকে আচলতে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব পাৰে। আৰু যদি সেইটো নহ'লহেঁতেন তেতিয়াহ'লে কিন্তু চৰকাৰে প্ৰথম যেতিয়া পেপাৰ লিক হৈছিল, যেতিয়া তেওঁলোকে কিমান ইনএফিচিয়েণ্ট, তেওঁলোকে নোৱাৰে কামটো কৰিবলৈ, সেই কামটো কথাটো প্ৰমাণ হোৱাৰ লগে লগে তেওঁলোকে কিয় একো একশ্যন নল'লে, কিয় তেওঁলোকে তাৰ বিৰুদ্ধে একো নল'লে, তেওঁলোকে এখন কেৱল কমিটি এখন পাতি দিলে, কমিটিখন পাতি দিলে তেওঁলোকে মনে মনে থাকিল। কিয় তেওঁলোকে বিচৰা নাই ন। আৰু যদি বিচাৰিলেহেঁতেন ধৰ্মেন্দ্ৰ প্ৰধানে নিজেই ৰিজাইন দিলেহেঁতেন, নিদিয়ে। গতিকে এইটো আমি আশা কৰিব নোৱাৰোঁ। গতিকে এটা যদি আপুনি কোৱাৰ মতে এটা যদি ৰিভলিউশ্যন হয়, নৱজাগৰণ হয়, শিক্ষাৰ ওপৰত নৱজাগৰণ হয়, তেতিয়াহ'লে অতি ভাল কথা হ'ব। আৰু আমি বিশ্বাস কৰোঁ যে এই নৱজাগৰণ হ'ব। এই নৱজাগৰণ যিটো আপুনি কৈছে, এটা সুন্দৰ এটা নৱজাগৰণৰ কথা যিটো আপুনি আমাৰ ধৰ কল্পনাত আনি দিলে, সেই কল্পনাটো আমি কৰিয়ে আছোঁ আচলতে। আপুনি আমাৰ মুখৰ কথাখিনি কৈছে, কিন্তু তাৰ কাৰণে হয়তো আমি আৰু কিছু কষ্ট কৰিব লাগিব। আমি সকলো মানুহে আহিব লাগিব ৰাস্তালৈ, ইয়াৰ পৰাই হয়তো আৰম্ভণি হ'ব। আৰু ইতিমধ্যে কৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এইগৰাকী বিশিষ্ট বিজ্ঞানী উদ্ভাৱকে তেওঁ ইতিমধ্যে কৈছে যে এই ধৰণৰ এটা পৰিৱেশৰ সৈতে তেওঁ ইতিমধ্যে মোকাবিলা কৰি আছে। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে কি কয়, তেওঁলোকে গোটেই বিষয়টো কি ধৰণে আলোকপাত কৰে সেই কথাখিনি জানিব বিচাৰিছোঁ। যে ইতিমধ্যে সোণম ৱাংচুক আমি কৈছোঁ, সোণম ৱাংচুকৰ জীৱন দৰ্শনৰ কথাবোৰ আমি জানো, তেওঁৰ গোটেই জীৱনৰ কথাবোৰ আমি 3 ইডিয়টছত পাইছোঁ। আৰু সেইগৰাকী বিশিষ্ট বিজ্ঞানী উদ্ভাৱক তেওঁ আজি এই ধৰণে যিসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভৱিষ্যতৰ বাবে গোটেই প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বাবে তেওঁ ইতিমধ্যে ইমান দিনে এক প্ৰকাৰ তেওঁ এখন সংগ্ৰাম কৰিছে। গতিকে এই সংগ্ৰামখন তেওঁ কি ধৰণে আগুৱাই লৈ যাব বা নতুন প্ৰজন্মৰ শিক্ষাৰ্থী হিচাপে আপোনালোকে ছাত্ৰ ছাত্ৰী হিচাপে কি আশা কৰিছে গোটেই সংগ্ৰামখনত? প্ৰথমতে আমি এয়া লক্ষণ কৰিব লাগিব যে আমাৰ সংবিধানৰ যোনটো ডেম'ক্ৰেটিক ফেব্ৰিক আছে, সেই ডেম'ক্ৰেটিক ফেব্ৰিকটো এই চৰকাৰখনে নিজৰ হাতেৰে মাৰি পেলাইছে। কাৰণ ডেম'ক্ৰেটিক ফেব্ৰিক এটা ডেম'ক্ৰেটিক নেশ্যন এটাত দ্য গভৰ্ণমেণ্ট শুড বি একাউণ্টেবল টু দ্য পিপল, কিন্তু চৰকাৰে অলপো একাউণ্টেবিলিটি দেখুওৱা নাই এই হাংগাৰ ষ্ট্ৰাইকক লৈ পেলাই। আৰু ছেকেণ্ডলি আমি বিচাৰিছোঁ প্ৰথমতে এডুকেশ্যন মিনিষ্টাৰে ৰিজাইন কৰক, ছেকেণ্ডলি NTA বাতিল কৰক। এই দুটা চিম্পল ডিমাণ্ড আছে। আৰু থাৰ্ডলি অফক'ৰ্ছ সোণম ৱাংচুকৰ ডিমাণ্ডছবোৰ শুনক, তাতে বহি থকা জন্তৰ মন্তৰত বহি থকা যিমান প্ৰতিবাদী আছে সিহঁতক গৈ পেলাই সিহঁতৰ ডিমাণ্ডছবোৰ শুনক। দেটছ এ লিষ্ট দে কেন ডু। কাৰণ ডেম'ক্ৰেটিক ফেব্ৰিকটো বচাব হ'লে, আমাৰ সংবিধানখন বচাব হ'লে এটলিষ্ট সিহঁতে এইখিনি কৰিবই লাগিব। ঠিক আছে, মই বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মন্তব্য আপুনি ল'বলৈ চেষ্টা কৰক। এনেধৰণে সোণম ৱাংচুকৰ সমৰ্থনত আজি প্ৰতিবাদ কৰিছে নেহৰু পাৰ্কৰ সন্মুখত SFI। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। আন বহুকেইটা দাবীৰে যিহেতুকৈ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমৰণ অনশন অব্যাহত ৰাখিছে সোণম ৱাংচুকে। ইতিমধ্যে বহু সংখ্যক লোক তাত গৈ উপস্থিত হৈছে, তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু স্বাস্থ্যৰ শেহতীয়া বহু অৱনতিৰ খবৰো আহিছে সোণম ৱাংচুকৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।